তো হেল্ল' গাইছ স্বাগতম জনালো মোৰ অন্য এটা ভিডিঅ' লৈ। তো গাইছ মই বহুত দিনৰ পৰা মানে ভাবি আছো কি আমাৰ বুকু জেএন কলেজখন দেখুৱাও, আৰু বহুতে মানে জেএন কলেজখন চাব বিচাৰে বাট কিন্তু চাব নোৱাৰে। তো ভাবিলো আজি জেএন কলেজৰ এটা ভিডিঅ' বনাই দিওঁ। আৰু মই আছো বৰ্তমান জেএন কলেজৰ আগত চাব পাৰে। আৰু আমাৰ জেএন কলেজখন স্থাপিত হৈছিল 1964। তো আমি বাটৰ পৰা ষ্টাৰ্ট কৰিলো, আৰু বাটৰ মানে গেটখন ভাঙা গেল, মানে ৰাস্তা যিহেতু বহল হ'ব। তো গেটখন নাই বৰ্তমান, গেটখন বাৰু বনাই আছে, এইবিলাক চাব পাৰে। এই চাওক। আৰু গাইছ এতিয়া আমি ফাইনেলি ভিতৰত সোমাই আহিলো, আৰু ভিতৰত সোমাই আহিয়ে ইপিনে দেখা পাব এইটো চাইকেল ষ্টেণ্ড, আৰু এইপিনে যে বনাই আছে নতুনকৈ এইবিলাক বাইক ষ্টেণ্ড, আৰু এইটো বুক ষ্টল, আৰু ইয়াত তাৰে কাষতে আছে কনফাৰেন্স হল হ'ব, ইন ফিউচাৰ লাহে লাহে কনফাৰেন্স হল হ'ব। আৰু ইটো পিনে চাওক মানে বৃন্দাবন, আৰু এইখিনি আমি বৃন্দাবন বুলি কওঁ আৰু জেএন কলেজৰ আচলতে ইয়াত মানে জিৰাই ক্লাছ চাছ নহ'লে। তো ইয়াত ধুনীয়াকৈ মানে এইবিলাক দিয়া আছে, বৰষুণ চৰষুণ ৰ'দ চ'দ যাতে নপৰে। আৰু এই চাইডে এইবিলাক লিখা আছে ড্ৰোন চোন শিকাই মানে, আৰু ইয়াত কি কি কৰে তো এইবিলাক আছে NCC NSS সকলোখিনি মানে পোষ্টাৰ মৰা আছে। আৰু এইখন জেএন কলেজৰ স্কেনাৰ, আপোনালোকে এইখন স্কেন কৰিব চাব পাৰে। এইখন ছেকেণ্ড গেট হ'ব। তো গাইছ আৰু ইয়াত ধুনীয়াকৈ মানে দিয়া আছে ক'ত কি আছে কলেজৰ গোটেইখিনি মানে মেপ আছে, আৰু ইয়াত ক'ত কি আছে সকলো চাব পাৰে। ৰুমবিলাক সহায় আছে, তো সকলোখিনি চাব পাৰে। চাওক কিমান ডাঙৰ পোষ্টাৰখনি। আৰু এই কলেজত মানে বহুত 100 বিঘাৰ ওপৰতে প্ৰায় মাটি আছে। তো ভালকৈ নাজানো কিমান আছে, কিন্তু প্ৰায় 100 বিঘাৰ ওপৰতে হ'ব। আজি গাইছ কলেজ বন্ধ, মানে গৰমৰ বন্ধ চলি আছে। তো কলেজ বন্ধ, ইমান চলি নাই। আৰু ইটো পিনেদি মানে সিটো চাইড যায়। তো আমি ইটো চাইডেদি সোমাই আহিলোঁ, আৰু ইটো চাইডেদি সোমাই আহিলে এনেকৈ যে আহে আপুনি দেখা পাব এইবিলাক ৰুম, আৰু ইয়াত এনেকৈ পানীৰ হেৰি চেৰি আছে। আৰু জিৰণি উঠাৰ বহাৰ কাষতে একদম কাষতে আছে এইখন ধুনীয়া বাগিচা, একদম মনোমোহা বাগিচা চাব পাৰে। আৰু এতিয়া গাইছ গাৰ্ডেনৰ ভিতৰত আমি যাই আছো লাহে লাহে, আৰু লাহে লাহে বতৰটো বেয়া হৈ আহি আছে। এইবিলাক চাওক ধুনীয়া নিম গছ আছে। এই গাইছ এটা মানে ধুনীয়া এটা পৰিৱেশ জেএন কলেজৰ, আপোনালোকে গমেই পায় কিমান ডাঙৰ আৰু লগতে কিমান ধুনীয়া কলেজখন। আৰু মানে গাইছ মই বেলেগ কলেজৰ যেতিয়া মানে ষ্টুডেণ্ট আহে বা সেনেকুৱা ভিডিঅ'টো আপোনালোকে পাইছে, ইণ্টাৰ কলেজ কম্পিটিশ্যন হ'লে বা কিবা হ'লে সুধোৱে প্ৰায় জেএন কলেজত আহি কেনে লাগছে। তো সকলোৱে কয় যে একদম মানে ধুনীয়া লাগিছে কলেজখন, অতি চাফ চিকুণ। তো এতিয়া আমি গাৰ্ডেনখনৰ ভিতৰত সোমাই যাই আছো, আৰু মোৰ লগত জিন্তু আছে, এইটো চাব পাৰে। জিন্তু আৰু পিকু আহিছে, তো ইয়াৰ ভিতৰত যাই আছো। গাইছ বতৰটো বেয়া হৈ আহিল গাইছ, আমি মানে ভিডিঅ'টো অলপ লাহে লাহে বনাব লাগিব ষ্টপ কৰি। আৰু ইপিনে আছে কাৰ পাৰ্কিং কৰা, কাৰ ষ্টেণ্ড, এইটো চাওক কাৰ ষ্টেণ্ড। তো গাইছ এতিয়া আমি কাৰ ষ্টেণ্ডত আছো, আৰু ইয়াতে চাবি নাই না, খোলাটো নাই এইটো, কিন্তু সোমাব পাৰি। চাওক কিমান ধুনীয়া গাৰ্ডেনখন চাব পাৰে। তো গাইছ এতিয়া আমি ভিতৰত যাইছো, আৰু এইটো হ'ব অডিটৰিয়াম হৈ আছে, মানে ইন ফিউচাৰ তো বনাই আছে। আৰু এইখন ছেকেণ্ড গেট হ'ব, তো চাব পাৰে আপোনালোকে। আৰু গাইছ মই একদিনো গাইছ এই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কথা কোৱা নাই। তো মানে বৰ্তমান চেনেলটো অলপমান ডাউন যাই আছে। তো প্লিজ সকলোৱে যাতে ছাবস্ক্ৰাইব কৰে। 45% মই স্ক্ৰীণত দি দিম, 45% মানুহ বৰ্তমানো ছাবস্ক্ৰাইব নকৰাকৈ ভিডিঅ' চাই আছে। তো গাইছ প্লিজ মানে আজিকালি একদিনো কোৱা নাই, তো প্লিজ আজি যাতে সকলোৱে ছাবস্ক্ৰাইবটো কৰি যায়, আৰু এটা শ্বেয়াৰ। তো চাওক কিমান ধুনীয়া ধুনীয়া ফুল আছে, চাওক কি ফুল আছে গাইছ বাৰু এইটো নাজানো, কিন্তু জাষ্ট ইমেজিন কি ধুনীয়া এটা পৰিৱেশ গাইছ। আৰু মোৰ পিছপিনে যে আছে এইটো শ্বহীদ দৰ্পণ, এইটো চাব পাৰে আপোনালোকে। আৰু ইয়াৰ কাষত মানে ৱাল দিয়া আছে গোটেইখিনি। তো এইবিলাক ফুল আছে আৰু এনেকুৱা ধুনীয়া ধুনীয়া। আমি ইমান দূৰলৈকে নাযাওঁ, যিহেতুকে মানে বহুত আৰু ডাঙৰ কলেজখনটো সকলোখিনি দেখুৱাব লাগিলে টাইমটো লাগিব, আৰু বিশেষকৈ বতৰটো বেয়া হৈ আহি আছে। তো আমি গাৰ্ডেনৰ পৰা ওলাওঁ, এনেকুৱা আৰু ধুনীয়া ধুনীয়া ফুল আছে চাব পাৰে আপোনালোকে। তো ইয়াৰ পৰা ওলালোঁ এতিয়া। তো গাইছ এতিয়া আমি গাৰ্ডেনৰ পৰা ওলালোঁ, এইটো ৰাস্তাৰে গাৰ্ডেনত গৈছিলোঁ আমি। আৰু এতিয়া আমি ছেকেণ্ড গেটখনেৰে ভিতৰত যাওঁ, ইটো চাইডেদি ইটো পিনেদি ভিতৰত যাওঁ। আৰু ভিতৰত সোমাই আহিয়ে দেখা পাব এতিয়া মানে সকলোখিনি মানে নটিচ বৰ্ড থাকে, ইয়াতে চাব পাৰে আপোনালোকে। কাৰ কি পৰীক্ষা থাকে বা ৰিজাল্ট চিজাল্ট দিলে ইয়াতে মানে দেই। ইয়াত লাইট চাইটৰো ব্যৱস্থা আছে, ৰাতি হ'লেও টেনশ্যন নাই। আৰু এইবিলাক ৰেগিং এলাউড নাই, এইবিলাক কিবা কিবি পোষ্টাৰ আছে। আৰু এতিয়া ভিতৰত সোমাই আহোঁ যে আমি ধুনীয়াকৈ এইবিলাক ৰুম দেখা পাব, এই ৰুমবিলাকতো যাম। ফাৰ্ষ্ট আমি ৰুমৰ পৰা ষ্টাৰ্ট কৰোঁ নেকি। তো আমি ইটো পিনেদি ৰুমত যাওঁ ফাৰ্ষ্ট, তাৰপিছত ইটো পিনেদি আৰু ওলাই আহিম। তো গাইছ এইটো আমাৰ টিচাৰ্ছ কমন ৰুম হয়, এইটো চাব পাৰে আপোনালোকে। ইয়াত সোমাই আহিয়ে দেখা পাব টিচাৰ্ছ কমন ৰুম। আৰু এইবাৰ আমি ইটো পিনে যাইছোঁ, আৰু ইয়াত চাৰিওপিনে CC কেমেৰা লগোৱা আছে। টিচাৰ্ছ কমন ৰুমৰ ইপিনেও ৰুম আছে, আৰু ইপিনেও ৰুম আছে।
আৰু এনেকৈ দীঘলীয়াকৈও আছে এইবিলাক বাৰু গোটেই ৰুমে ডিপাৰ্টমেণ্ট নাই য'ত ডিপাৰ্টমেণ্ট আছে তাতে দেখাইছোঁ এইটো এটা অৰ্থনীতি ডিপাৰ্টমেণ্ট ইপিনেদি আহি দেখা পাব আৰু এনেকৈ যি যাওঁ এইটো চায়েন্স বিল্ডিং আমি চায়েন্স বিল্ডিঙতো যাম এবাৰ চাওক চায়েন্স বিল্ডিংটো কিমান এটা ধুনীয়া এইটো ৰুম নম্বৰ লেখা থাকে তো গাইছ এটা কথা মন পৰি গ'ল ৰুম নম্বৰ লিখা আছে ৰুম নম্বৰ কলেজত এইটো ৰুম নম্বৰ হয় আৰু কিন্তু স্কুলত শ্ৰেণীৰ কথা 1 2 3 4 সেনেকুৱা আছিল তো কলেজৰ কথা স্কুলৰ কথা বহুত মনত পৰে ৰুম নম্বৰ দেখা পালে আৰু এইটো ৰাজনীতি বিজ্ঞান চাব পাৰে আপোনালোকে এই আৰু ইয়াত আছে আপোনাৰ শিক্ষা বিভাগ এইটো এডুকেশ্যন ডিপাৰ্টমেণ্ট হয় এইটো আছে এডুকেশ্যন ডিপাৰ্টমেণ্ট এইটো আছে ৰাজনীতি ডিপাৰ্টমেণ্ট আৰু ইপিনেদি ডাইৰেক্ট মানে যাব পাৰি চায়েন্স বিল্ডিং চায়েন্স ডিপাৰ্টমেণ্টত আৰু আমি আহিছিলোঁ ইপিনৰ পৰা ফাৰ্ষ্ট দেখাইছিলোঁ তো মানে ইপিনৰ ৰুমে আছে বিশেষ একো মানে ডিপাৰ্টমেণ্ট নাই এইটো চাইডে ডিপাৰ্টমেণ্ট আছে তো এইটো চাইড এনেকুৱা আৰু কি চাব পাৰে বাকী এইবিলাক মেগাজিন আছে ধুনীয়া ধুনীয়া মেগাজিন প্ৰতি বছৰে ওলাই ইয়াত মেগাজিন ৰখা হয় চাব পাৰে আৰু ইপিনে যি যাওঁ আছে ইপিনে বইজ টয়লেট আৰু ইপিনে আছে গাৰ্লছ টয়লেট ইপিনে আৰু ইটো চাইড যাই পোৱা নাই ইটো চাইড আমি যাই থাকোঁ দেচোন কি ক'ম আৰু ইপিনে খেতি চেতি কৰে এইখিনি ঠাইত ধুনীয়াকৈ খেতি চেতি কৰে আৰু সেইফালে ভলীবল আৰু এতিয়া আমি চায়েন্স বিল্ডিঙত যাই আছোঁ না তালামাৰা আছে নেকি চায়েন্স বিল্ডিং তালামাৰা আছে চাগে তো গাইছ এতিয়া আমি চায়েন্স বিল্ডিঙলৈকে যাই আছোঁ তো তালামাৰা আছে যিটো ভিতৰত যাব নোৱাৰিম নহ'লে ওপৰৰ পৰা এটা ধুনীয়া এটা ভিউ দেখাই দিব পাৰিলোঁ হয় তো গাইছ এতিয়া আমি ভিতৰত যাই আছোঁ এইবিলাক মানে ভলীবল খেলা ধুনীয়াকৈ বনাই থৈ দিছে ভলীবল কম্পিটিশ্যন হ'লে বা এনে প্ৰেক্টিছৰ কাৰণে হয় আচলতে কম্পিটিশ্যনটো তাতে হয় তো ইণ্টাৰ কলেজ হওঁতে দেখাইছিলোঁ তো ইয়াত সোমাব পাৰে ভিতৰত আপুনি দৰ্জাখন খোলাই আছে চাব পাৰে এইখিনি আৰু এতিয়া আমি ইয়াত আহিলোঁ এতিয়া ইয়াত কিন্তু তালা মাৰা আছে ইয়াতো লিখা আছে নিউ চায়েন্স বিল্ডিং চাব পাৰে হয় কি আছে বাওঁফাল সকলোখিনি লিখা আছে ইয়াত আপুনি পঢ়ি চাব পাৰে তো গাইজ ফাইনেলি যোনটো চাবিৰ ব্যৱস্থা কৰিল তো ধামধুম ৰুমটো খোলে আৰু এতিয়া আমি ভিতৰত যাই আছোঁ তো গাইজ এতিয়া ভিতৰত সোমাই আহিয়ে দেখা পালোঁ ইফালে সোঁফালে ভূগোল বিজ্ঞান আৰু ইটো চাইড বাওঁফালে আছে গণিত বিভাগ চাওক ইটো ফালে মানে গণিত বিভাগৰে হয় ক্লাছ আৰু ইটো ফালে ভূগোল বিভাগৰে হয় এই চাইডে ডিপাৰ্টমেণ্টটো আছে চাব পাৰে মানে আমাৰ ইয়াতে ইউজিটো হয়ে মানে আণ্ডাৰ গ্ৰেজুৱেট মানে ডিগ্ৰী আমাৰ তাৰপিছত পিজিও হয় ইয়াতে পিজিও পঢ়িব পাৰে গণিত বিভাগত আৰু অসমীয়া বিভাগত আছে আপোনালোকক দেখাই আছোঁ আৰু গাইজ ইটো পিনে অলপমান খালী ঠাই আছে মানে এইটো চাইড লাইনৰ এইবিলাক আছে আৰু এইটো চাইড ডিজি চিজি আছে চাব পাৰে এইবিলাক ডিজি আছে ইয়াত মানে চায়েন্স ডিপাৰ্টমেণ্টটো অকল চলাকে ডিজি আছে এইটো চাইড তুমি বঢ়িয়া খালী ঠাই ইয়াত বহিব পাৰে আপোনালোকে ক্লাছ চাছ নহ'লে ইয়াতে আৰু এতিয়া আমি ওপৰত উঠি যাওঁ চিৰি আছে ধুনীয়াকৈ উঠি যোৱাকৈ আৰু এতিয়া আমি ফাইনেলি ওপৰত আহি পালোঁ আৰু মানে ইটো চাইড সোঁফালে আছে ওপৰত উঠি আহি সোঁফালে এইটো ফাৰ্ষ্ট ফ্ল'ৰ হ'ব এইটো ফাৰ্ষ্ট ফ্ল'ৰত পদাৰ্থ বিভাগ আছে আৰু ইটো চাইড আছে উদ্ভিদ বিভাগ চায়েন্সৰে হয় এইবিলাক চাওক কি বনাই থৈ দিছে এইবিলাক চাওক ধুনীয়া কিবা বস্তু বনাই থৈ দিছে এইবিলাক মানে উদ্ভিদ বিভাগত আৰু ইয়াতো আছে এইটো চাওক আৰু এতিয়া আমি ওপৰত যাই আছোঁ ওপৰত গ'লে আৰু ভাল লাগিব তো এতিয়া ওপৰত যাওঁ এতিয়া সায়েন্স বিল্ডিংটো গাইজ আপোনালোকৰ কেনে লাগছে কমেণ্ট কৰি জনাবচোন আৰু আপুনি গাইজ আপুনি কি কলেজৰ পৰা চাই আছে প্লিজ কমেণ্ট কৰি ক'বচোন যি ষ্টুডেণ্টে চাই আছে ভিডিঅ'টো এনে ছেকেণ্ড ফ্ল'ৰত সোমাই আহিলোঁ আমি পালোঁ আৰু ছেকেণ্ড ফ্ল'ৰত আহিয়ে দেখা পাব ইয়াতে গণিত বিভাগৰ মানে পিজি ক্লাছ হয় ইয়াত আৰু তলত ডিপাৰ্টমেণ্টটো আছিল ইয়াত ক্লাছ হয় আৰু পিনে আছে আপোনাৰ ডিজিটেল ক্লাছৰুম মানে পৰ্দা ঠিকাই আৰু ইটো চাইড এম এৰ ক্লাছ হয় নে ডিগ্ৰীৰো হয় তো এতিয়া আমি ওপৰত যাওঁ ওপৰত চাগে লক আছে ওপৰত ক্লাছৰুম নাই বাৰু এনে জাষ্ট ওপৰত আহিলোঁ আৰু ওপৰৰ পৰা দেখাই আছোঁ এইটো চাইড মানে হোৱা নাই আৰু গাইজ আজি ফাৰ্ষ্ট টাইম জে এন কলেজৰ চায়েন্স বিল্ডিঙৰ ওপৰত আহিলোঁ আৰু ইয়াৰ পৰা ভিউটো চাই মোৰে গাইজ কি ধুনীয়া লাগিছে কি মনোমোহা টপ ফ্ল'ৰ এইটো বাকী এইটো ভিউটো চাই লওক ওপৰৰ পৰা পানী টেংকি চেংকি আছে আৰু এইটো চাইড চাওক গোটেই চলাৰ আছে গোটেই বাকী আমি সিটো চাইডো যাই আছোঁ তলত যাই কিনে সিটো চাইড যাম আৰু বাকী ইপিনৰ পৰা ভিউটো চাই লওক যিহেতুকে আৰু এনেকুৱা বিল্ডিং মানে ওপৰত উঠা চিষ্টেম নাই তো এইটো উঠিছোৱে যিহেতুকে তো দেখাই আছোঁ কিমান ডাঙৰ মানে কলেজখন
চাওক আৰু এইবিলাক নতুনকৈ কিবা বিল্ডিং চিল্ডিং হৈ আছে যোনটো কলা ভৱনৰ বিজ্ঞান মানে এইটো যেনেকে সায়েন্স বিল্ডিং এইটো আৰ্টছ বিল্ডিং আৰু কিহৰ খেতি মানে কৰিছে এতিয়া খেতি মানে খেতি বহুত কৰিছে কলগছ ড্ৰেগন ফ্ৰুট কিবা কিবি আছে এইফালে তাতে আছে বাকী আৰু বিখ্যাত ৰবৰ বাগানো আছে আমাৰ ইয়াত কলেজতে ৰবৰ মানে চব কৰে আৰু চব মানে সৰু সুৰাকৈ হলেও সকলোখিনি কৰে আৰু এইবিলাক শাল গছ আৰু ইয়াৰ কাষেদি এখন ৱাল আছে চাব পাৰে ৱালখন সেইটো পাৰে এটা ৰাস্তা আছে ধুনীয়াকৈ চাব পাৰে ধুনীয়া তো এতিয়া আমি তলত যাওঁ তো ভিডিঅ'টো আপোনালোকে চাই কেনে লাগিল আজি ভিডিঅ'টো প্লিজ কমেণ্ট কৰি জনাব আৰু আজি ভিডিঅ'টো প্লিজ এটা শ্বেয়াৰ কৰি দিব ভিডিঅ'টো মই বেলেগ দিনা এনেকৈ নকওঁ তো আজি ফাৰ্ষ্ট টাইম কৈছো মানে গাইজ ফাইনেলি আমি সায়েন্স ডিপাৰ্টমেণ্টৰ পৰা ওলালো আৰু গাইজ আমাৰ ডিপাৰ্টমেণ্টৰ প্ৰত্যেকটা ডিপাৰ্টমেণ্টৰে চাবি আছিল বাট কিন্তু মানে আমি ইমান ৰিক্স নলওঁ যিহেতু কলেজ চলেজ বন্ধ আছে তো কিবা হ'লে আমাৰ দুখ হ'ব তো আমি এনেকৈ ভিতৰত সোমাই আহি গ'লো এতিয়া আমি যাই আছো মানে সেইটো চাইড যাই আছো সেইটো চাইডৰ পৰা দেখাই আছো তো গাইজ ইটো পিনে আহিলে আপোনালোকে দেখা পাব এইবিলাক ক্লাছৰুমে বাৰু ইপিনে সৰু সৰু বাগিচা আছে তো এইপিনে আৰু ৰুমৰ কাম চাম চলি আছে তো জুলজি ডিপাৰ্টমেণ্ট এইটো মানে বন্ধ আছে আৰু ইপিনে কলেজৰ কিবা কাম চাম এডমিশ্যন হ'লে মানে ইটো পিনে দি কাগজ পাতিৰ কাম চাম কৰে আৰু এতিয়া আমি ইটো চাইড যাই আছো এইটো এটা ডিপাৰ্টমেণ্ট খোলা আছে এনিমেল চাইকলজি তো ইয়াৰ ভিতৰত আমি চাওঁ বস্তু আছে এইডাল প্ৰজেক্ট চাব পাৰে জেন কলেজৰ একুৰিয়াম বাকী কলেজ বন্ধ বাবে মানে এইটো পানী চানী চেঞ্জ কৰা যোৱা নাই ইয়াত মাছ চাছো নাই বৰ্তমান এতিয়া আমি এইটো ৰাস্তাত ইটো চাইডৰ পৰা ভিডিঅ' চিডিঅ' বনাই এইটো পিনেদি ওলাই আহিলো তো ওলাই আহি আৰু বেলেগ বেলেগ ডিপাৰ্টমেণ্ট আছে প্ৰিন্সিপাল ছাৰৰ ৰুম আছে তো দেখাইছো এতিয়া তো ওলাই আহিয়ে দেখাব ইয়াত গাড়ী চাড়ী কলেজৰ জেন কলেজৰ গাড়ী চাড়ী থৈ দিয়া ৰুম এইবিলাক এইটো NSৰ ৰুম আৰু এইটো NCCৰ ৰুম তো চাব পাৰে আপোনালোকে NSৰ ৰুম তো গাইজ এতিয়া তো এই ৰুমবিলাক দেখালো আৰু ইপিনে যে আহে আপুনি দেখা পাব এইটো মানে কলেজৰ একাউণ্টেঞ্চি তো ইয়াতে সকলো কামখিনি হয় প্ৰশাসনীয় ভৱন তো ইয়াতে চাওক এইবিলাক কি ধুনীয়া তো ইয়াৰ ভিতৰতো যাম আৰু তাৰ বিপৰীত চাইডে আছে নলেজ ইজ পাৱাৰ সৰস্বতী মাৰ এইটো ধুনীয়া এটা মন্দিৰ বনাই থোৱা আছে চাওক মূৰ্তিটো চাব পাৰে আপোনালোকে আৰু তাৰে কাষতে আছে সৰস্বতী মাৰ মন্দিৰটোৰ কাষতে আছে ষ্টেডিয়াম তো ষ্টেডিয়ামখন এতিয়া দেখাইছো ইয়াত খেলা প্ৰেক্টিচ চলি আছে চাব পাৰে আপোনালোকে মিউজিক ক্ৰিকেট খেলা প্ৰেক্টিচ চলি আছে তো এইখনে চাওক এইখনে ষ্টেডিয়াম আমাৰ ধুনীয়া মানে ইয়াত খেল চেল হ'লে ধুনীয়াকৈ বহি চাব পাৰে আপোনালোকে বাকী এতিয়া আমি অফিচ এতিয়া দেখাই আছো আৰু ইয়াৰ তলত এনেকৈ ৰুমো বনাই থোৱা আছে যাতে বস্তু বাহিনীবিলাক থৈ দিব পাৰে তো এতিয়া আমি অফিচবিলাকত যাই আছো অফিচৰ আৰু ওপৰতো যাব পাৰে ওপৰৰ পৰা দেখাই আছো তো গাইজ ইয়াতে প্ৰশাসনীয় ভৱনৰ সকলো অফিচবিলাক আছে অফিচবিলাক মই দেখাই আছো তো ভাইচ প্ৰিন্সিপাল ছাৰৰ ৰুম চাব পাৰে এইটো চাইড প্ৰিন্সিপাল ছাৰৰ ৰুম তো এতিয়া আমি ভিতৰত আহিলো তো এতিয়া এইটো প্ৰিন্সিপাল ছাৰৰ ৰুম চাব পাৰে তো এইটো ৰুমটো মানে প্ৰিন্সিপাল ছাৰ নাই তো মিলন দা কি খবৰ মিলন দা মিলন দাহঁতে কি বন্ধ পোৱা নাই নেকি আমিতো বন্ধ পাইছো মিলন দাই ধুনীয়া কলেজৰ কামখিনি চোৱা চিতা কৰে এতিয়া আমি বাহিৰত হৈছো ভাইচ প্ৰিন্সিপাল ছাৰৰ ৰুম এইটো ৰুমটো চাব পাৰে আৰু একাউণ্ট ব্ৰাঞ্চ এইটো স্কলাৰশ্বিপ ব্ৰাঞ্চ তো এনেকৈ মানে ধুনীয়াকৈ ব্ৰাঞ্চ আছে সকলোখিনি তো ব্ৰাঞ্চটো চাই লওক আৰু এতিয়া আমি ওপৰত যাইছোঁ ওপৰত লাইব্ৰেৰী আছে আৰু ইয়াত তেনেকৈ ধুনীয়াকৈ ওচৰে ধুনীয়াকৈ গছ পুলি ইত্যাদি ৰোপণ কৰা আছে এইটো হেল্থ কেয়াৰৰ কাষতে আছে এইপিনেদি ওপৰত যাব পাৰে ওপৰত লাইব্ৰেৰী আৰু কনফাৰেন্স হল আছে আৰু তাৰে কাষতে যে আপোনাৰ চাই জেনেৰেল ব্ৰাঞ্চ আছে এইটো চব ইয়াত মানে সকলো কামবিলাক চোৱা চিতা হয় ধুনীয়া এটা তো আৰু জেনেৰেল ব্ৰাঞ্চৰ কাষতে আছে এক্সামিনেশ্যন চেল মানে ইয়াত সকলো মানে এক্সামৰ কামবিলাক হয় চাব পাৰে আৰু হয় এনেকৈ নুমি যাব পাৰে আমি এক্সামিনেশ্যন চেলৰ পৰা আহিলো আৰু এতিয়া আমি লাইব্ৰেৰীত যাই আছো লাইব্ৰেৰীত দেখাই আছো লাইব্ৰেৰীটো আপোনালোকক তো চাই দিয়কচোন তো এইটো এটা লাইব্ৰেৰী আমাৰ জেএন কলেজৰ আৰু ইয়াত ধুনীয়াকৈ কাৰ্পেট পৰা আছে তো এতিয়া আমি ইয়াৰ ভিতৰত সোমাই আহিলো তো এইবিলাক চাওক নিউজ পেপাৰ চেপাৰ আছে আৰু ইপিনে যি চাই ইয়াত মানে আপোনালোকে লিখিব শিকিব পাৰে লিখা চিখাবিলাক ইপিনে আছে আৰু ইপিনে কিতাপ চিতাপৰ গোটেই সুবিধাখিনি আছে মানে অনলি ষ্টুডেণ্টৰ বাবে এইটো সুবিধা ৰখা হৈছে
তো এইপিনে ধুনীয়াকৈ লিখিব শিকিব পাৰে আপুনি যদি কিবা মানে কৰি নাহে বা প্ৰেক্টিকেল কৰিব পাৰে ইয়াত আহি এইপিনে ধুনীয়াকৈ এচি চেচিৰ ব্যৱস্থা আছে চাব পাৰে আপোনালোকে তো ধুনীয়াকৈ হাৱা খাই লিখি থাকক কৰি থাকক এতিয়া মই যাই আছোঁ অনামিকা বাইদেউ ওচৰত মুখ্য লাইব্ৰেৰিয়ান আমাৰ জে এন কলেজৰ তো বাইদেউ কি খবৰ এই লাইব্ৰেৰীটোৰ অলপমান ৰুল ৰেগুলেশ্যনখিনি কৈ দিয়কচোন ৰুলছ ৰেগুলেশ্যন এইটো আমাৰ চেণ্ট্ৰেল লাইব্ৰেৰী হয় জৱাহৰলাল নেহৰু মহাবিদ্যালয় বকোৰ আৰু ইয়াতে আমাৰ মানে মেম্বাৰশ্বিপ আমি দিওঁ ষ্টুডেণ্টৰ পৰা আদি কৰি আপোনাৰ টিচিং নন টিচিং ষ্টাফ গোটেইখিনিকে দিয়া হয় আৰু ষ্টুডেণ্টে মেইনলি ইয়াতে বুক ইছ্যু কৰিব পাৰে ইছ্যু ৰিটাৰ্ণ ছিষ্টেম আছে টিচিং নন টিচিঙো ল'ব পাৰে আৰু তেওঁলোকক আমি 4খনকৈ দিওঁ ষ্টুডেণ্টক টিচাৰক 10খনকৈ আৰু সেইটো ইণ্টাৰভেল হ'ল ষ্টুডেণ্টৰ 15 দিনৰ মূৰত তেওঁলোকে ৰিটাৰ্ণ কৰিব লাগে আৰু যদি নকৰে তেওঁলোকে আকৌ ৰিনিউ কৰিব পাৰে এনাডাৰ 15 ডেজৰ কাৰণে আৰু টোটেল 30 ডেজৰ কাৰণে এখন কিতাপ দিয়া হয় তাৰপিছত তেওঁলোকে ৰিটাৰ্ণ কৰিব লাগিব কিতাপখন আৰু যদি নকৰে তেতিয়াহ'লে আমাৰ ফাইন ছিষ্টেম আছে সেইমতে ফাইন দিয়া হয় আমাৰ এই গোটেই যিখিনি আমাৰ প্ৰচেছ আছে সেইখিনি আমি আমাৰ এটা ছফ্টৱেৰ আছে চ'ল ছফ্টৱেৰ এই ছফ্টৱেৰৰ দ্বাৰা আমি গোটেই মানে যিখিনি আমাৰ লাইব্ৰেৰী ৰিলেটেড কাম আছে সেইখিনি আমি মানে সেই ছফ্টৱেৰৰ দ্বাৰা কৰা হয় তো বাইদেউ এইখিনি কৈ দিয়াৰ বাবে ধন্যবাদ থেংক ইউ তো গাইজ আমি লাইব্ৰেৰীৰ পৰা ওলালো চাব পাৰে আৰু ইয়াত ধুনীয়াকৈ বেগ চেক থোৱাৰ ব্যৱস্থা আছে আৰু এতিয়া ওপৰত যাই আছোঁ কনফাৰেন্স হলত কনফাৰেন্স হলৰ ইয়াত এখন দৰ্জা আছে যিটো খুলি আছে তো গাইজ ফাইনেলি চাবি লৈ আহিল আৰু দৰ্জাখন খুলি দিলে এনেকৈ ধুনীয়াকৈ দৰ্জাখন জপোৱা থাকে আৰু ওপৰত লাইব্ৰেৰীৰ মানে সকলো ব্ৰাঞ্চৰ ওপৰৰ এইটো টপ ফ্ল'ৰ এটা আছে এইটো ছেকেণ্ড ফ্ল'ৰ হ'ব আৰু এতিয়া কনফাৰেন্স হলটো আপোনালোকক দেখাই আছোঁ ইপিনে এইফালে এইবিলাক আছে বাকী ইপিনে লেট্ৰিন বাথৰুমৰো সুবিধা আছে ধুনীয়াকৈ চাব পাৰে আপোনালোকে তো এতিয়া এই খুলি আছে যিটো দেখাই আছোঁ আপোনালোকক আৰু ইয়াৰ পৰা ভিউটো চাওক এইবিলাকৰ কণ ল'ৰা ছোৱালীয়ে প্ৰেক্টিছ কৰিব আহিছে তো ৰুমটো খোলাৰ পিছত দেখাই আছোঁ ফাইনেলি কনফাৰেন্স হল খোলা খাই গ'ল আৰু চাওক ৱাও কি ধুনীয়া এটা কনফাৰেন্স হল আৰু ইয়াত বঢ়িয়া চাউণ্ড ছিষ্টেম আছে এচি আছে টেনশ্যন নাই চাউণ্ড ছিষ্টেমটো ধুনীয়া হয় ইয়াৰ আৰু চাৰিওকাষে ফেন চেন দিয়া আছে চাব পাৰে ইয়াত মানে কিবা ইম্পৰ্টেণ্ট মিটিং চিটিং হ'লে বা কিবা হ'লে হয় এইবিলাক চব কুৰ্চি চুৰ্চি চব আছে চাব পাৰে লিখা জৱাহৰলাল নেহৰু কলেজ বকো আৰু বাকী এইখন ধুনীয়া এখন বহিব পৰা বস্তু আছে এইবিলাক চাওক তো এইটোৱে আমাৰ ধুনীয়া জে এন কলেজৰ কনফাৰেন্স হল চাওক এইটো গাইজ ইয়াৰো আহি যোনটো এচিটো লগালে তো এইখন চাওক ধুনীয়াখন প্ৰজেক্টাৰ আছে চাব পাৰে এইবিলাকো চাউণ্ড ছিষ্টেম আছে তো বলক এতিয়া আমি তলত যাওঁ কিন্তু লাইটটা বন্ধ হয় তো গাইজ এতিয়া আমি কনফাৰেন্স হলৰ পৰা আহিলোঁ আৰু আহিয়ে তলত যদি আহোঁ এনেকৈ দেখাব এইটো খোৱা পানীৰ ব্যৱস্থা আছে ইয়াত চাব পাৰে খোৱা পানী ইয়াত পাব দুটাকৈ ডাঙৰ ফিল্টাৰ লগোৱা আছে চাব পাৰে আৰু ইয়াত অপেন ইউনিভাৰ্চিটি ইয়াত মুক্ত বিশ্ববিদ্যালয় সকলোৱে পঢ়িব পাৰে ইয়াত আৰু ইয়াতো বাকী বৃন্দাবনৰ সৰুকৈ বহা সেই আছে ডেস্ক বেঞ্চ আছে বুলি ক'ব লাগিব আৰু এইবিলাক গকুল আছে দৌপিনে চাওক আৰু এইটো প্ৰেক্ষাগৃহ এইটো বহুত ডাঙৰ ৰুম হয় ইয়াতো মানে কিবা মিটিং চিটিং হ'লে বা কিবা হ'লে ক্লাছো হয় কিন্তু মানে ডাঙৰ মিটিং চিটিং হ'লেও ইয়াত হয় আৰু এইখন আমাৰ জে এন কলেজৰ মুকলি মঞ্চ চাওক এইখন আৰু ইয়াত ধুনীয়াকৈ ডাঙৰ মহান ব্যক্তিসকলৰ ফটো মানে পিকচাৰ অংকন কৰা আছে ধুনীয়াকৈ চাব পাৰে আৰু এইখিনি চাওক পৰিৱেশটো চাওক কি ধুনীয়া এনেকৈ বহাৰ ব্যৱস্থা আছে এইবিলাক চাওক য়েছ আছে আৰু এইখন ষ্টেজখন এইখিনি ওখকৈ বনোৱা আছে আৰু এইবিলাক বুনবিলাক চাওক কি ধুনীয়া মানে বুনবিলাক গাইজ বেলেগ ঠাইৰ পৰা লৈ আহি ইয়াত ৰোপণ কৰা হৈছে ধুনীয়াকৈ আৰু এইপিনে যে চাব যায় এইপিনে ইনডোৰ তো এইবাৰ ইনডোৰত যাই আছোঁ আমি ইনডোৰৰ পিনে আহিলোঁ ইয়াত কিবা প্ৰেক্টিছ হৈ আছে চাগে আচ্ছা বেডমিণ্টন প্ৰেক্টিছ হৈ আছে চাব পাৰে ভাইটি ক'ৰ পৰা আহিছা আচ্ছা প্ৰেক্টিছ চলি আছে মজা খেল থকাটো ইয়াত প্ৰেক্টিছ চলি আছে তো আমি এতিয়া বাহিৰত যাওঁ আমি ইয়াৰ পৰা যদি ওলাই আহোঁ আৰু ইয়াত আছে স্কাউট এণ্ড গাৰ্ড ইউনিট এইটো ৰুমটো এইটো আৰু ইপিনে আছে গাৰ্লছ কমন ৰুম
গাৰ্লছ কমন ৰুম নহয়, চৰি, এইফালে আছে গাৰ্লছ হোষ্টেল। তো গাৰ্লছ হোষ্টেলো বৰ্তমান বন্ধ আছে, মানে কলেজ চলেজ বন্ধ। তো এইপিনে খেলা হৈ আছে। এইটো ৰাস্তাইদি যদি আপুনি যাই থাকে, তো এইপিনে গেষ্ট হাউচো আছে। এই গেষ্ট হাউচৰ ব্যৱস্থা আছে ধুনীয়াকৈ। ইয়াতে দূৰৰ পৰা মানুহ আহিলে ধুনীয়াকৈ থাকিব দিব পাৰে। এইটো চাওক, অতিথিশালা লিখাই আছে, চাওক। এইটো ৰাস্তাৰে অতিথিশালা চালা চাই আহিলো। আৰু এতিয়া আমি ইটো পিনে যাই আছো। ইটো পিনে অসমীয়া ডিপাৰ্টমেণ্ট আছে, তো ডিপাৰ্টমেণ্টত যাই আছো। এইটো আমাৰ অসমীয়া আৰু ইংলিছ ডিপাৰ্টমেণ্ট হয়, কিন্তু বৰ্তমান বন্ধ আছে। বাকী এই চাইডে ইংলিছ ডিপাৰ্টমেণ্ট চাব পাৰে। এইটো পিনে এইবিলাক ডিপাৰ্টমেণ্ট, আৰু এইটো পিনে আছে অসমীয়া ডিপাৰ্টমেণ্ট। এইবিলাক চাওক, ৱাল মেগাজিন ইয়াত ধুনীয়া ধুনীয়াকৈ লিখা আছে। বাকী ওপৰত কাম চলি আছে, কিন্তু আমি ওপৰত নাযাওঁ দিয়ক। বৰ্তমান এইবিলাক ফিল্টাৰ চিল্টাৰৰো ব্যৱস্থা আছে। ইয়াত ধুনীয়াকৈ চাওক, পিকচাৰ চাওকহে গাইছ, ৱাও। তো গাইছ, ইয়াৰ পৰা ইংলিছ আৰু অসমীয়া ডিপাৰ্টমেণ্টৰ পৰা বাহিৰত আহিয়ে দেখা পাব আপোনালোকে কেণ্টিন। তো কেণ্টিনখন চাওক। আৰু এতিয়া আমি কিবা খাই লওঁ, ভোজন কৰি লওঁ। বহুত দেৰিও হ'ল যিহেতুকে। কেণ্টিন আহি পালোঁ, কেণ্টিন বন্ধই কৰিছিল। তো চাব পাৰে। আৰু ওপৰতো আছে কেণ্টিনখন, ডাঙৰে হয় জেএন কলেজৰ। দুটাকে ফিজ আছে বোলে, কিবা খাই লৈ ওলাই আহিলোঁ কেণ্টিনৰ পৰা। আৰু কেণ্টিনৰ লগালগিকে আছে আমাৰ চুইমিং পুল। আৰু এইটো চুইমিং পুলটো বৰ্তমান বন্ধ আছে, বাট অকণমান দেখাই পাৰি। এইটো চুইমিং পুলটো পানীও আছে বৰ্তমান। তো চুইমিং পুলটো আগত বহুত মানে লেতেৰা আছিল, তো বৰ্তমান চাফা কৰিছে। তো এইবাৰ আমি যাইছোঁ এইটো চাইড। তো গাইছ, আমি ইয়াৰ পৰা আহিলোঁ চুইমিং পুল চাই। আৰু ইয়াত আছে লিংগভিত্তিক সকলো মানে পেচাব চেচাব কৰিব পাৰে, শৌচ পেচাব এইবিলাক। ভাবক কলেজখনে ইমানখিনি কথা ভাবিছে। তো আমি এইবাৰ যাইছোঁ এন্থ্ৰ ডিপাৰ্টমেণ্ট চাবা, আৰু বইজ কমন ৰুম, আৰু এইটো বটানী গাৰ্ডেন। তো গাইজ, ভিডিঅ'টো অকণমান লাম্বা হ'ব পাৰে, তো আপোনালোকে বহি যাওক আৰু ভিডিঅ'টো এনজয় কৰি থাকক। এইটো ছাত্ৰ জিৰণি কথা, বইজ কমন ৰুম। এইটো বৰ্তমান বন্ধ আছে, তালা মাৰা আছে যিহেতু বন্ধ আছে। ইউনিয়ন ৰুম আৰু জিৰণি কথা দুয়োটাই একেলগে আছে। আৰু এইপিনে আছে বৰ্তমান এইটো চাইড চিধাই যি যায়, এইটো চাইড ৰবৰ বাগান ইত্যাদি, মানে সকলো বাগান চাগানখিনি এইটো চাইড আছে। আৰু এইটো কাষতে আছে ৱাটাৰ চাপ্লাই, আৰু এইটো এন্থ্ৰ ডিপাৰ্টমেণ্ট। আৰু বৰ্তমান আমি ইয়াত যাই আছোঁ এন্থ্ৰ ডিপাৰ্টমেণ্টত। আৰু গাইছ, এইটো চাব পাৰে, এইটো কেমেষ্ট্ৰি ডিপাৰ্টমেণ্ট চাব পাৰে। এইটো ইয়াত দুটা ডিপাৰ্টমেণ্ট আছে না, কিন্তু দুটা ডিপাৰ্টমেণ্ট, এন্থ্ৰপলজি আৰু কেমেষ্ট্ৰি ডিপাৰ্টমেণ্ট। তো এতিয়া আমি বাহিৰত যাওঁ মানে এতিয়া আমি ৰবৰ বাগান চাব যাই আছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈ। কি বাগান আছে কিন্তু ৰবৰ বাগানত বহুত কিবা কিবি গছ আছে, আৰু মানে তাৰ পৰা বহুত মানুহ তাৰ স্বাৱলম্বী হৈছে। আৰু তাৰ চাই থাককচোন। আৰু বেলেগ মানুহ কৰিব দিয়ে নেকি? বেলেগ মানুহকে কৰিব দিছে, মানে কলেজৰ মানুহেও কৰে আৰু বেলেগ মানুহে। তো আমি চাওকচোন কিমানখিনি মানে কলেজখনৰ মাটি বা কিমানখিনি আগবাঢ়িছে কাম কাজ। এনেকৈ মানে হৰকলা চৰকলা দিয়া আছে, আৰু গৰু চৰু আহি থাকে না প্ৰায়। তো এতিয়া আমি পাৰ হৈ যাওঁ, আমি চাই থাকক কি দেখা পাওঁ। ভিতৰত আহি এইবিলাক দেখা পালোঁ, মানে গছবিলাক কাটি থৈ দিছে, হয়তো কিবা কৰিছিল বা কিবা হৈছিল। আৰু গাইছ, আমি গোটেই কলেজখনৰ মানে সকলো বস্তু দেখাইছোঁ, ভিতৰৰ বাহিৰত যিমানখিনি পাৰোঁ। তো আমাৰ পাৰ্মিশ্যন লোৱা আছে, তো মানে দেখাব পাৰি। আৰু সেনেকৈ কিন্তু মানে বেলেগে দেখাব নোৱাৰে সেনেকৈ। আৰু হঠাতে মানে বেলেগ কলেজৰ পৰা বা আন ষ্টুডেণ্টে আমাৰ পাৰ্মিশ্যন লোৱা আছে। আৰু এইটো চাওক, ৰবৰ চেপা মেচিন। এইটো চাওক, চাবচোন, ৰবৰৰ চিটো বনাই থৈ দিছে, চাব পাৰে এইপিনে। চাওক, এইটো ৰবৰ চেপা মেচিন। বাকী বৰ্তমান ৰবৰ চেপা মেচিন মানে কাষত মানুহজন নাই। আৰু এইবিলাক নাৰিকল গছ, চাগে নাৰিকল গছে হ'ব। বাকী এইবিলাক ড্ৰেগন ফ্ৰুট, আপোনালোকে ড্ৰেগন ফ্ৰুট দেখা পাইছে নাই কমেণ্ট কৰি ক'বচোন। ইয়াত বাকী পানীৰ ব্যৱস্থাও আছে, মটৰ পাইপ চাই ল'ব পাৰে। এইবিলাক চাওক, ড্ৰেগন ফ্ৰুট ওপৰত কিবা টায়াৰ দিছে, এইটো ড্ৰেগন ফ্ৰুট হৈছে অলপ চাগে। তো এতিয়া আমি চিধাই যদি যাই থাকোঁ, চিধাই আপোনালোকে চাব পাৰে, চিধাই ৰবৰ বাগানখন চিধাই একদম চাওক, কিমান ৰবৰ গছ আছে। এইবিলাক চাওকচোন, গোটেই মানে অঞ্চলটো গোটেই সেউজীয়া এটা পৰিৱেশেৰে আৱৰা। আৰু এইবিলাক অলপ অকণমান জংঘল হৈছে বাৰু। আৰু গাইজ, ফাইনেলি আমি ৰবৰ বাগান পালোঁ, চাওকহে, ৱাও, ইজ নাইচ প্লেচ। মানে প্ৰত্যেককেইডাল গছ লাইনত পাতিছে। হয়, পুৰা লাইন কৰি, আৰু বহুত গেপছ ৰাখে মাজত, ৰবৰ গছৰ মাজত। এইটো বাতিটো এনেকৈ দি ৰবৰ কৰে। গাইজ, এটা মই মানে মোৰ লগৰে
ৰবৰ গছ ৰবৰ বাগান আছে। তো সিহঁতে মোক মাতি আছে ভিডিঅ' বনাব। তো তাহাঁতৰ তাতে গ'লে মানে পুৰা প্ৰচেছটো দেখাই দিম, কেনেকৈ মানে ৰবৰ কাটে বা কি কৰে সি সকলো কৈ দিব। তো সেই ভিডিঅ'টো আপোনালোকে মিছ নকৰিব, সেইটো কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু ইয়াত বাকী কাম চলি আছে। এইটো কি কাম চলি আছে গম পা নেকি? যোনটো এইটো কিবা হৈ আছে, কিবা এটা তাতে হ'ব আৰু এইফালে পুখুৰী আছে আৰু ইফালে গাইছ আমি জাষ্ট এইখিনিক লাগি আহি পাইছোঁ। ইয়াৰ এইটো মানে সেইটো পিনে যাই পোৱা নাই, ৰবৰ কাৰণে আহি পাইছোঁ। বাকী সেইটো পিনে যাই পোৱা নাই। এইবিলাক চাওক লাইনৰ মিটাৰ চিটাৰো আছে, চাব পাৰে মানে এইটো মটৰ। ইমান ডাঙৰ কলেজখন এতিয়াও শেষে হোৱা নাই, আমি বহুত টাইমৰ পৰা। আৰু গাইছ কিবা কিবি ঠাই ৰৈও যাব পাৰে ভিডিঅ' বনাব, কাৰণ ইমান ডাঙৰ কলেজ ৰৈতো যাবই। তো যিমান পাৰোঁ মানে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তো কিবা ৰৈ চৈ গ'লে বেয়া নাপাব আৰু নিজৰ দাদা ভাই বুলি ভাবি। তো চাওক এইবিলাক ৰবৰ কাটা নাই, কিন্তু এইবিলাক সৰু আছে চাগে, সেইটো কাৰণে কাটা নাই, এইটো কাটিছে। তো গাইছ এই ৰবৰ বাগানৰ কাষতে এইটো আম গছ, এইডাল এই দুটা আম লাগিছে চাওক। আৰু ইপিনে আছে বগৰী খেতিও কৰিছে কলেজৰ পৰা। আৰু এইটো আগত আছে পুখুৰী। তো পুখুৰীটো মই দেখা পোৱা নাই, তো চাওকচোন পুখুৰীটো কিমান ডাঙৰ। আমি ফাইনেলি পুখুৰীটো দেখা পাইছোঁ যেন কলেজৰ। এইটো চাওক পুখুৰীটো চাওক, পানীবিলাক কি চাফাই গাইছ। আৰু ইফালে কল বাগানখন আছে, এইটো ধুনীয়া এটা ঘৰ আছে। আৰু এইবিলাক যদি চাই আপুনি লেচু চেচুৰো গছ আছে, লেচু মধুৰিআম। অনলি যে ৰবৰ বাগান বা কল বাগান সেনেকুৱা কোনো কথা নাই, প্ৰায় সকলো গছে আমি দেখা পাইছো না। এডাল দুডাল হলেও আছে। আৰু এইবিলাক চাওক তামোলৰ খেতিও কৰিছে। বাকী পুখুৰীটো কিন্তু বহুত চাফা দেই, চাওক বহুত চাফ চিকুণ কৰি ৰাখিছে। তো গাইছ আমি পুখুৰী চুখুৰী চাই আহিলোঁ। আৰু সিটো পিনে বিশেষ একো নাই ইমান একো চাব লগা, মানে সিটো পিনে কলৰ খেতি অলপ আছে, বাকী সিটো চাইড বাউণ্ডাৰী আছে আৰু কিবা কিবি গছ আছে। তো আমি তাৰ পৰা আহিলোঁ। বাকী আমি এতিয়া মানে প্ৰিন্সিপাল ছাৰৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম, মানে তেতিয়া যাওঁতে প্ৰিন্সিপাল ছাৰ নাছিল, কি কি খেতি কৰিছে কেনেকৈ কৰিছে তো সকলোখিনি সুধোঁ। বাকী ৰবৰ বাগানখন বহুত ডাঙৰ হয় চাওক। আমি ইপিনৰ পৰা চাই আহিলোঁ, মানে ৰবৰ বাগান চবৰ বাগান চাই আহিলোঁ। আৰু আমাৰ কলেজত ড্ৰিম ক্ৰিকেট একাডেমি আছে, ড্ৰিম ক্ৰিকেট একাডেমি চাওক ইয়াত প্ৰেক্টিচ হয়। তো গাইছ মই আছোঁ বৰ্তমান প্ৰিন্সিপাল ছাৰৰ ৰুমত। চাওক প্ৰিন্সিপাল ছাৰ, এইটো প্ৰিন্সিপাল ছাৰ। ছাৰ ভৱিষ্যতে কলেজখন উন্নতি কৰাৰ বাবে কি কি কৰাৰ সপোন আপোনাৰ? সপোনটো বহুতেই আছে, তথাপিতো এতিয়া বৰ্তমান এখন কলেজ আৰ্টছ আৰু ছায়েন্স ষ্ট্ৰীম আছে, আৰু আণ্ডাৰ গ্ৰেজুৱেট আছে, হায়াৰ ছেকেণ্ডেৰী আছে, আৰু PGও এটা দুটামান ডিপাৰ্টমেণ্টত আছে। গতিকে আমাৰ ভৱিষ্যত পৰিকল্পনা কি যে যিহেতু NEP 2020 আমাক মাল্টি ডিচিপ্লিনাৰী কোৰ্চবিলাক খুলিব কৈছে, গতিকে আমি অলৰেডি প্লেনিং কৰিছোঁ যে আমি ইতিমধ্যে কমিউনিকেট কৰা হৈছে ইউনিভাৰ্চিটিৰ লগতো আৰু গভৰ্ণমেণ্টৰ লগতো। আমি যিহেতু কম্পিউটাৰ এডুকেশ্যনৰ এৰিয়াটো খুব পিছ পৰি আছে, গতিকে আমি অহা বছৰৰ পৰা আমি BCA খোলাৰ এটা পৰিকল্পনা লৈছোঁ। কলেজৰ কেইবিঘামান মাটি আছে কৈ দিব পাৰিব নেকি? আৰু কি কি খেতি কৰিছে? অলৰেডি 110 বিঘা মাটি আছে গোটেই কলেজ কেম্পাছত। তাতে আমি কিছু সংখ্যক ইতিমধ্যে আমাৰ পিছফালে প্ৰায় 50 বিঘা মাটিত আমি এখন অৰ্গেনিক ফাৰ্ম আৰম্ভ কৰিছোঁ। তাত সদ্যহতে ৰাবাৰ খেতি আছে, ৰাবাৰ টেপিং আৰম্ভ কৰিছে, এইটো কিছুদিনৰ আগৰ পৰা আৰম্ভ হৈছিলে। তাৰপিছতে আমি গোটেই কেম্পাছটোত নাৰিকল কৰিছোঁ, এটা ডাঙৰ ফিচাৰী খান্দিছোঁ, ফিনাইছ ফিচাৰীটোৰ পাৰত আমি এগ্ৰ ফৰেষ্ট্ৰি আৰম্ভ কৰিছোঁ। তাতে তামোল, কল, নেমু এনেকুৱা জাতীয় যিবিলাক ফল সেইবিলাক ৰুইছোঁ। কিছু ফল জাতীয় যেনেকৈ আম, কঁঠাল, জামু তেনেকুৱা ধৰণৰ কিছুমান গছ ৰোৱা হৈছে। আৰু এটা অংশত আমি মুগা খেতি কৰিব পৰাকৈ ওচৰত আমাৰ ৰাইজে যাতে খেতিটো ইয়াতে কৰিব পাৰে, বা আমাৰ ছাত্ৰ ছাত্ৰীসকলে অকল তেনেকুৱা জাতীয় চেৰিকালচাৰ যদি কাম কৰিব পাৰে, গতিকে আমি অলপমান চুম গছ ৰুইছোঁ যাতে তাত আমি মুগা আৰম্ভ কৰিব পাৰোঁ। আৰু কিছু কোকো প্লান্টেশ্যন কৰিছোঁ, মানে এক্সপেৰিমেণ্টেল বেচিছত। লগতে আমি এটা ড্ৰোন পাইলটৰ ট্ৰেইনিং ইনষ্টিটিউট ইতিমধ্যে আৰম্ভ কৰিছোঁ, তাৰে এটা বেচ ইতিমধ্যে হৈ গৈছে, আৰু ভৱিষ্যতে আমি আৰু নতুন নতুন বেচ তাতে আৰম্ভ কৰিম। তো অভাৰঅল আমি কলেজখনক এই যিহেতু 60 বছৰ হ'ল, এই 60 বছৰত ভাবিছোঁ যে আমি যিখিনি 60 বছৰত কৰিব নোৱাৰিলোঁ, আগন্তুক 10 বছৰত আমি ট্ৰাই কৰিম যাতে এইখন কলেজ এখন নেশ্যনেলি ইম্পৰ্টেণ্ট এখন কলেজ হয়, বা এইটো এৰিয়াৰ ভিতৰত এখন ভাল কলেজলৈ ৰূপান্তৰিত হয়। তাকে চেষ্টা কৰি আছোঁ। থেংক ইউ ছাৰ, ইমানখিনি কৈ দিয়াৰ বাবে। বাকী প্ৰিন্সিপাল ছাৰৰ ৰুমটো চাই লওক আপোনালোকে। তো মোৰ লগত আছে বৰ্তমান ধীৰাজ দাস ছাৰ, গণিত বিভাগৰ অধ্যাপক। ছাৰ এইখন কলেজত কি কি ষ্ট্ৰীম আছে আৰু ইয়াত PG কিমানটা আছে এবাৰ কৈ দিব পাৰিব নেকি? ধন্যবাদ। মোৰ নাম ধীৰাজ কুমাৰ দাস। মই এই মহাবিদ্যালয়ৰ গণিত বিভাগৰ এজন জ্যেষ্ঠ অধ্যাপক।
মই এইখন মহাবিদ্যালয়ত আজি 32 বছৰ কাল চাকৰি কৰিলোঁ আৰু এই চাকৰি কালত মই যিখিনি মোৰ অভিজ্ঞতা সেই অভিজ্ঞতাৰ বিষয়ে অলপ ক'ম। তোমালোকে যিটো প্ৰশ্ন সুধিছা যে আমাৰ ইয়াতে কিমানটা কি কি ষ্ট্ৰীম আছে, ইয়াতে আমাৰ 2টা ষ্ট্ৰীম আছে, আৰ্টছ এণ্ড ছায়েন্স। আৰু প্ৰগ্ৰেম বুলি ক'লে আমাৰ ইয়াতে 3 ধৰণৰ প্ৰগ্ৰেম আছে। এটা হায়াৰ ছেকেণ্ডেৰী প্ৰগ্ৰেম, এটা UG প্ৰগ্ৰেম আৰু এটা PG প্ৰগ্ৰেম। আৰু এই PG প্ৰগ্ৰেমটো আমাৰ সকলো ডিপাৰ্টমেণ্টতে নাই, গতিকে আমাৰ ইয়াতে 2টা বিষয়ত PG আছে, এটা অসমীয়া আৰু এটা অংক অৰ্থাৎ মেথমেটিক্স। গতিকে এই 2টা ছাবজেক্টতে PG আছে। আৰু ভৱিষ্যতে আৰু বাকী আমাৰ মহাবিদ্যালয়ৰ যি অথৰিটি আছে, আমাৰ অধ্যক্ষ ডাঙৰীয়া আছে, তেখেত যথেষ্ট ডাইনেমিক, তেখেতে আকৌ আমাৰ বাকী ডিপাৰ্টমেণ্টত যাতে PG ষ্টাৰ্ট হয় তাৰ কাৰণে অলৰেডি যোগাযোগ কৰিছে আৰু অতি সোনকালে বাকী ডিপাৰ্টমেণ্টত PG আহে আৰু পচিবিলিটিজ আছে। থেংক ইউ ছাৰ, ইমানখিনি কৈ দিয়া হ'ব। অ'কে, থেংক ইউ, বহুত বহুত ধন্যবাদ। তো গাইজ আমি প্ৰিন্সিপাল ছাৰ আৰু ধীৰাজ ছাৰক সুধি আহিলোঁ কলেজখনৰ বিষয়ে অকণমান, আৰু এতিয়া আমি ঘৰত যাওঁ। তো গাইজ আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ, আৰু জে এন কলেজৰ ল'ৰাকেইটা অন্তত আজি ভিডিঅ'টো শ্বেয়াৰ এটা যাতে কৰি যায়, আৰু লগতে ছাবস্ক্ৰাইব। এটা শ্বেয়াৰে আপোনালোকৰ এটা শ্বেয়াৰৰ পৰা মই বহুখিনি মৰম ভাল পোৱা দেখিবলৈ পাওঁ। তো প্লিজ এটা শ্বেয়াৰ কৰি দিব আৰু লগতে এটা ছাবস্ক্ৰাইব।